ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপে সন্মান কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল। তেওঁ 1965 চনৰ পৰা 1967 চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। 1888 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ তিৰুটানি নামৰ ঠাইত ৰাধাকৃষ্ণৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। দেউতাক এগৰাকী সাধু পুৰুষ আৰু নিষ্ঠাৱান ধাৰ্মিক লোক আছিল। ৰাধাকৃষ্ণ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান আছিল। সমাজ জীৱনত তেওঁৰ আদৰ্শনিষ্ঠা, জনগণৰ লগত প্ৰেম প্ৰীতিৰ মনোভাৱ স্থাপনাৰ চেষ্টা বিৰল। তেওঁৰ জন্মদিনটোত অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰে।